Hello everyone, welcome back to our channel Thought Study Circle. আজি আমি ডিসকাস কৰিম আজি আমাৰ আছে ক্লাস এসাম পুলিশ ম্যাথছ হয় আমাৰ ম্যাথছৰ টোটাল কোৱেশ্চন 10টা আহিব সেই 10টা প্ৰশ্ন আমি যাতে কাৰেক্টলি কৰিব পাৰো তাৰ কাৰণে আমি আজি প্ৰেক্টিস কৰিম কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনস যিখিনি কোৱেশ্চনস হয়তো আমাৰ আহিবলগীয়া এক্সামছত আহিব পাৰে বা হয়তো আহি গৈছিলে বা হয়তো আমাৰ PYQs হয় সেইখিনি প্ৰশ্ন আমি লৈছো সেইখিনি প্ৰশ্ন আমি ডিসকাস কৰিম সো ইয়েস আজি আমাৰ 31st ডিসেম্বৰ হয় ঘৰত সাগে ধুনিয়াকে আমাৰ হয়নে মটন হক বা চিকেন হক বা ডাক হক হয়নে বা পৰ্ক হক যি নহক কিয় আপোনালোকে ডেফিনেটলি আনিছে খাইছে যোনে যি খাই ভাল পায় সেই বস্তু ডেফিনেটলি আনিছে খাইছে বা হয়তো খাব বা হয়তো খাই আছে তাৰে মাজতে আমি পঢ়াটো বাদ দিব নালাগিব ইয়েস আজি 31st হয় 31st ডিসেম্বৰত যদি আপুনি আজি মোৰ এই ক্লাসটো চাই আছে তেনেহলে বুজিম যে ইয়েস আপুনি পঢ়াটো হিমানে ডেডিকেটেড হয় ইয়েস আজি পাৰ্টি কৰিব লাগিব বিকজ বছৰৰ শেষৰ দিন হয় পাৰ্টি কৰিব লাগিব বিকজ আমি 2024 ত বহুত কাম কৰিলো বহুতখিনি সাকসেস পালো বহুতখিনি ফেইলিয়াৰস পালো হয়নে হয়তো ৰিলেশনশিপ এটা আছিল হেতু হয়তো ব্ৰেক হৈ গল বা হয়তো নতুন ৰিলেশনশিপ আমাৰ আহি গল হেলথ হয়তো অকমান মাজতে বেয়া হৈছিল বা হয়তো কমপ্লিটলি বেয়া হৈছিল আকৌ ৰিকভাৰ কৰিলো আকৌ ভাল হলো বা হয়তো গোটে বছৰটো আমাৰ ভালকে গৈছে বেয়াকে গৈছে আলটিমেটলি মানে এটা মিক্সড ফিলিং আজিৰ দিনটো বিকজ এটো বছৰৰ আমাৰ শেষৰ দিন হয় বাট এই মিক্সড ফিলিংটো আমি ডেফিনেটলি থাকিব আমাৰ ৰাতি 12 লৈকে থাকিব দেন কাইলৈকে হ'ব হ্যাপি নিউ ইয়াৰ সো আমি আজি ম্যাথছ কৰিম ম্যাথছৰ আমি আজি যেটো আমাৰ আসাম পুলিশৰ পৰীক্ষা 5 জানুৱাৰীত আছে কেতিয়া আছে 5 জানুৱাৰী ঠিক আছে সানডে আছে হয়নে সানডে হয় অফ কোৰ্স ওকে সো হেই কাৰণে আমি আজি ডিসকাস কৰিম আমাৰ ম্যাথছ মডেল পেপাৰ যত আমি ৰাখিছো 20টা প্ৰশ্ন আমি ৰাখিছো এন্ড সেই 20টা প্ৰশ্ন আজি আমি ডিসকাস কৰিম আহিব 10টা প্ৰশ্ন বাট আমি ডিসকাস কৰিম 20টা প্ৰশ্ন ঠিক আছে ডাবল ডিসকাস কৰিলো বিকজ আপোনালোকৰ অকমান হেল্প হৈ যাব হয়নে সো হেখিনি কথা আছিল টাইম ওয়েস্ট নকৰো ডাইৰেক্টলি আহিছো টপিক টুলে বাট ট্ৰাষ্ট মি আপুনি যদি আজিৰ ক্লাসটো চাই আছে তেন গুটেখিনি চাব ভালদৰে চাব কিবা এটা বস্তু লৈ যাব ঠিক আছে তাৰ আগতে আপোনালোকে যদি দিব বিচাৰিছে মক টেষ্ট তে ডেফিনেটলি মক টেষ্ট দিব পাৰে লিংক ইজ ইন দা ডেসক্ৰিপচন মই অলৰেডি ইয়াৰ বিষয়ে বাৰে বাৰে কৈছো আপোনালোকে ডেফিনেটলি দিব পাৰে ওকে সো আসাম পুলিশ কমপ্লিট ম্যাথছ বাই your own পাৰ্থ sir যিখিনি আপোনালোকে মোক মৰম দিছে যিখিনি আপোনালোকে মোক স্নেহ দিছে লাষ্ট ফিউ মান্থছৰ পৰা খুবেই ভাল লাগিছে এন্ড সেই কাৰণে আজিৰ দিনটোতো এটা ক্লাস লৈ আহিছো অকল আপোনালোকৰ কাৰণে আজিৰ দিনটোতো মই যদি আজিৰ দিনটোত ক্লাস ল'ব পাৰো তে ডেফিনেটলি আপোনালোকৰ পৰীক্ষা আছে 5 তাৰিখে আপোনালোকে ডেফিনেটলি পঢ়িব পাৰে ঠিক আছে হেতুৱে আসলে আমাৰ মোটিভেশন হয় না এটা আমি আহিছো আমাৰ প্ৰশ্নলে সো the average marks of 4 subjects is 120 33 was misread as 13 during the calculation what will be the correct average ঠিক আছে সো এভারেজ মানে কি হয় প্রথম কথা এভারেজ মানে কি হয় এভারেজ মানে আমাৰ হয় সাম মানে টোটাল সাম বাই টোটাল নাম্বার হয় না এতিয়া আমাক এভারেজ কিমান দিয়া আছে আমাক এভারেজ দিয়া আছে 120 হয়নে সামটো আমি গম নাপাও কিন্তু নাম্বার দিয়া আছে নাম্বার কিমান দিয়া আছে 4 সাবজেক্ট মানে নাম্বাৰটো 4 therefore সামটো কি হৈ যাব সামটো আমাৰ হ'ব 120 into 4 মানে 480 হ'ব মানে 480 হ'ব এতিয়া আমাক কি কৈছে নেক্সট পাৰ্টত কি কৈছে ভালকে মন দি শুনক কপি পেন লৈ হ'ব লাগিব নহলে কিন্তু নহব 33 was misread as 13 মানে আসলে 33 পঢ়িছে 13 হয় না আৰু 13 তো ভুলতে লিখি দিলে বাই মিস্টেক 13 লিখি দিলে 13 নাছিলে 33 আছিল সো 480 যেটো আমি সাম পালো তাতে 13 টো যোগ হৈ আছে হয় নাই 13 টো যোগ হৈ আছে কিন্তু হ'ব লাগিছিল কি 33 সো যেটো আমাৰ 13 টো যোগ হৈ আছে আমি এটা মাইনাস 13 কৰিব লাগিব কাৰণ 13 টো মিসৰিড কৰা গৈছে 13 টো বেকাৰ যোগ হৈ আছে 13 টো যোগ হ'বই না লাগিছিল মিসৰিড কৰি আমি 13 টো লিখিলো লিখিব না লাগিছিল মাইনাস কৰিলো প্লাস কি কৰিব লাগিছিল 33 হয় নাই প্লাস কি কৰিব লাগিছিল 33 আৰু কারেক্ট নাম্বার 33 আছিল ভুলতে 30 লিখিলো তো যেটো ভুলকে লিখিছো এটো মাইনাস কৰিম যেটো লিখিব লাগিছিল এটো প্লাস কৰিম ঠিক আছে নাও এটো হৈ গল আমাৰ কি এটো হৈ গল আমাৰ সাম কিমান হ'ব এতিয়া 480 33 - 13 কিমান হয় 20 হয় মানে 500 ঠিক আছে সাম ইজ 500 আমাক কিও দিছে what will be the
কাৰেক্ট এভাৰেজ চ' কাৰেক্ট অলৰেডি আপোনালোকৰ বহুতে এনচাৰটো পায়ে গৈছে কাৰেক্ট এভাৰেজ কি হ'ব সাম বাই নাম্বাৰ সাম কিমান আছে 500 আছে নাম্বাৰ কিমান 4 নাম্বাৰ তেতিয়াও 4 আছিলে এতিয়াও 4 আছে চ' এইটো কি হৈ যাব 125 that means option C is the right answer option C is the right answer ঠিক আছে বুজি পালো ক্লিয়াৰ আমাৰ এভাৰেজৰ প্ৰশ্ন ডেফিনেটলি আহিব এক্সামত কিহৰ আহিব আমাৰ এভাৰেজৰ প্ৰশ্ন এটা ডেফিনেটলি এক্সামত আহিব ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰশ্ন মেক্সিমাম টাইম দিয়ে একদম ইজি কোৱেশ্চন নিদিয়ে এটো অকমান ট্ৰিকি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন দিব সেইকাৰণে মই এনেকুৱা ধৰণৰ প্ৰশ্ন দি দিছো এণ্ড যদি আপুনি এতিয়ালৈকে আমাৰ ওৱান শৰ্ট ৰিভিজন সিৰিজটো নাই চোৱা যাৰ প্লেলিষ্ট অলৰেডি বনোৱা আছে থট ষ্টাডি সাৰ্কেল আমাৰ ইউটিউব চেনেলটোত আপোনালোকে গৈ পেলাই চাব বহুতখিনি হেল্প হ'ব বহুতখিনি ট্ৰিক্স শিকিব টিপছ শিকিব কোৱেশ্চনছ গম পাব ঠিক আছে ওকে ওকে 125 is the answer ঠিক আছে okay so now 1200 is lent out at 5% per annum at simple interest for 3 years find the amount after 3 years ঠিক আছে প্ৰিন্সিপাল এমাউন্ট আমাৰ কিমান দিয়া আছে 1200 দিয়া আছে ৰেট কিমান দিয়া আছে 5% দিয়া আছে সিম্পল ইন্টাৰেষ্টত আমি দিছো কিমান বছৰৰ কাৰণে দিছো টাইম 3 years হয়নে find the amount after 3 years find the amount after 3 years ঠিক আছে সো amount to কি হয় তাৰ কাৰণে আমি বিচাৰিব লাগিব সিম্পল ইন্টাৰেষ্ট কি হয় কিয় নাই বুজা কিয় বিকজ amount মানে কি amount মানে হৈছে প্ৰিন্সিপাল প্লাস সিম্পল ইন্টাৰেষ্ট এতিয়া প্ৰিন্সিপাল কিমান আছিলে 1200 সিম্পল ইন্টাৰেষ্ট আমি নাজানো সো ওলাব লাগিব যদি আমি সিম্পল ইন্টাৰেষ্টটো গম পাই যাও এমাউন্টটো গম পাই যাম সো সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা কি হয় এতিয়া PRT/100 একদম ইজি লাগিছে ইজি হয় টাইম আছে 3 বছৰ হয়নে আসলে 5 ইয়ার্স কিমান 5% আছিলে ওকে সো 0 ক্যান্সেল সো 12 into 15 মানে কিমান হ'ব 150 plus 30 180 is the SI so আমি কি পালো 1200 plus 180 মানে আমি কি পালো 1380 পালো কি পালো আমি পালো 1380 ঠিক আছে আমি পালো 1380 ভালকে লিখি দিছো 1380 ঠিক সো অপশন এ অপশন ইজ দ্য রাইট আনসার ঠিক আছে এই বস্তুটো বহুত ইম্পৰ্টেন্ট হয় এই বস্তু আপোনালোকে যদি বুজি পাইছে দেন ক্লিয়াৰ হৈ যাব এটা বস্তু মই আকৌ এবাৰ লিখি দিছো যদি আপোনালোকে নাজানে মই কি লিখি দিছো যে এমাউন্ট ইজ নাথিং বাট প্ৰিন্সিপাল প্লাস সিম্পল ইন্টাৰেষ্ট ইজ নাথিং বাট PRT/100 এটো হৈ গল এটা বস্তু সেকেন্ড বস্তু কি হয় যদি আপোনাক সুধে এমাউন্ট কম্পাউন্ড ইন্টাৰেষ্ট তেতিয়া লিখিব P1 plus R/100t ঠিক আছে যদি আপোনাক সুধে কম্পাউন্ড ইন্টাৰেষ্ট এটা কি হ'ব P1 plus R/100 to the power t মাইনাস কি হ'ব মাইনাস আমাৰ হ'ব P ঠিক আছে এইখিনি আমাৰ ফৰ্মুলা হয় কিহৰ এটো আমাৰ ফৰ্মুলা হয় সিম্পল ইন্টাৰেষ্টৰ লগত এটো আমাৰ হয় কম্পাউন্ড ইন্টাৰেষ্টৰ লগত এইখিনিও আমাৰ ৰিভিজন হৈ গল ঠিক আছে বুজি পালে সো আমি ৰিভিজনো কৰিম গোটে বস্তু বুজিম আজিৰ এই ক্লাছটোতে সো ভালদৰে মন দি শুনক মই এই ক্লাছটোতে গোটেইখিনি বস্তু ৰিভাইজ কৰাই দিম এভৰিথিং উইল বি ৰিভাইজড ইন দি সিঙ্গল ক্লাছ কিন্তু ভালদৰে চাওক ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 3 এগেইন আহিছে আমাৰ SI এণ্ড CI ৰ ওপৰত বিকজ বহুত ইম্পৰ্টেন্ট টপিক হয় এছাম পুলিচৰ পৰীক্ষাত আপুনি এটা প্ৰশ্ন খাটাং ধৰি থক এটা প্ৰশ্ন সেইকাৰণে কৈছো বা দুটা প্ৰশ্ন আহিব পাৰে সেইকাৰণে কৈছো ভালকে চাব ফাইন্ড দ্য ডিফাৰেন্স বিটুইন কম্পাউন্ড ইন্টাৰেষ্ট এণ্ড সিম্পল ইন্টাৰেষ্ট at 5% per annum for 2 years on principal of rupees 2000 ঠিক আছে এতিয়া আমাক কি সুধিছে কম্পাউন্ড ইন্টাৰেষ্ট এণ্ড সিম্পল ইন্টাৰেষ্টৰ কি ডিফাৰেন্স কিমান হয় মানে কম্পাউন্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ মাইনাস কৰিলে কিমান হয় ডিফাৰেন্স কিমান হয় আমাক সুধিছে আমাক কি দিয়া আছে আমাক ৰেট দিয়া আছে কিমান দিয়া আছে ৰেট 5% দিয়া আছে আমাক টাইম দিয়া আছে কিমান 2 years
আমাক প্ৰিন্সিপাল এমাউণ্ট কিমান দিয়া আছে 2000 দিয়া আছে ঠিক আছে 2000 দিয়া আছে এতিয়া যদি ঠিক আছে যদি মানে ইফ আমাৰ টাইম যদি 2 ইয়াৰ্স থাকে তেনেহলে এটা শর্টকাট ট্রিক আছে এটা ট্রিক আছে ট্রিকটো কি হয় ট্রিকটো হয় ci minus si is nothing but p r by 100 square এটো আমাৰ ট্রিক হয় ট্রিকটো কি হয় যে এই যে ডিফারেন্স হবো এই ডিফারেন্সটো কি হবো প্রিন্সিপাল ইনটু r মানে রেট বাই 100 হোল স্কয়ার এটা আমি সলভ কৰো প্রি কিমান দিয়া আছিল 2000 দিয়া আছিল r কিমান দিয়া আছিল r আমাৰ 5 দিয়া আছিল 5 by 100 হোল স্কয়ার মানে কি হবো 2000 এটা আপোনালোকে নিজে সলভ কৰিব পাৰিব এটো 20 ৰে কাটিব সো 1 by 400 মানে 0 0 0 0 20 by 4 মানে 5 মানে 5 so difference কিমান পালো ci minus si is nothing but 5 পালো এটো এপ্লিকেবল আপুনি সবতে কৰিব নোৱাৰে কেতিয়া এপ্লাই কৰিব যেতিয়া আমাৰ দিয়া থাকে টাইম টু 2 years when time 2 years is given we use this formula which is the formula this is the formula ci minus si is equal to p r by 100 whole square ঠিক আছে this is the trick so this is 5 মানে option a is the right answer option a is the right answer 5 ঠিক আছে বুজি পাইছো ক্লিয়াৰ কমেন্টছত সকলোৱে জনাব লাগিব যে আপোনালোকে বুজি পাইছে না নাই যদি বুজি পাইছে আমি আকৌ ক্লাস আনিম আমি আকৌ পঢ়িম ঠিক আছে যদি বুজি পোৱাই নাই তাহলে মই আকৌ বুজাম ঠিক আছে আকৌ বুজাম জাস্ট ইউ হ্যাভ টু ড্ৰপ ইয়োৰ কমেন্টস মই কমেন্টস খিনি পঢ়িম একো প্ৰবলেম নাই ঠিক নাও ইয়াত কি দিয়া আছে ফৰ এনি ইন্টিগ্ৰেল ভ্যালু অফ n ঠিক আছে 3 to the power twice n plus 9n plus 5 when divided by 3 will leave the remainder মানে for any বুলি কৈছে any কি ভ্যালু ইন্টিগ্ৰেল ভ্যালু এতিয়া আপোনালোকে জানে যে ন্যাচারাল নাম্বার আমাৰ স্টার্ট হয় 1 2 এনেকে স্টার্ট হয় হোল নাম্বার আমাৰ স্টার্ট হয় কৰ পৰা 0 1 2 এনেকে হয় ইন্টিজাৰ আমাৰ স্টার্ট হয় কৰ পৰা যে -3 -2 মানে মাইনাস খিনিও হ'ব প্লাস খিনিও হ'ব 0 হ'ব তো 0 1 2 এনেকৈ কৈ থাকিব মানে -0 প্লাস সব আমাৰ ইন্টিজাৰ দেন আৰু আছে দেন আমাৰ ক'ব গ'লে এনেকৈ ৰেশনেল নাম্বাৰ আহি যাব দেন আমাৰ ইৰেশনেল নাম্বাৰ আহি যাব দেন আমাৰ ৰিয়েল নাম্বাৰ আহি যাব দেন আমাৰ কমপ্লেক্স নাম্বাৰ আহি যাব বাট এতিয়া আমি এইবোৰত নাযাওঁ আমাক কোৱেশ্চনটো কি সুধিছে আমাক সুধিছে ইন্টিগ্ৰেল ভ্যালু মানে কি হয় এইবোৰ নাম্বাৰ কি নাম্বাৰ মাইনাস মানে -3 -4 -5 বা 0 বা 1 2 3 ঠিক আছে ওকে এইবোৰ এতিয়া মই নাযাওঁ এইবোৰত মই এতিয়া নাযাওঁ যেহেতু মই অলৰেডি পঢ়াইছো এইবোৰ ঠিক আছে এইবিলাক এনে জাস্ট আপোনালোকে জানে অলৰেডি চাগে x + iy ফৰ্মত নিব পাৰি ঠিক আছে ৰিয়েল নাম্বাৰস বা ইৰেশনেল নাম্বাৰ আমি p/q ফৰ্মত এক্সপ্ৰেছ কৰিব নোৱাৰো এটো আমি p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰো হয়নে এটো আমি পাৰো এক্সপ্ৰেছ কৰিব এটো কান্ট এক্সপ্ৰেছ হয়নে p/q ফৰ্মত নোৱাৰি যেনেকৈ আমাৰ কি হৈ গ'ল √2 √5 এইবোৰ ভ্যালু হৈ গ'ল হয়নে এইবোৰ নাযায় এটা মই সিম্পলি কম আমাক কি উঠিছে 3 to the power twice n plus 9n plus 5 আপুনি যিকোনো এটা নাম্বাৰ পঢ়াইছা ফৰ এক্সাম্পল n এৰ ভ্যালু আমাৰ কৈছে যে ইন্টিগ্ৰেল ভ্যালু হ'ব এতিয়া ইন্টিগ্ৰেল ভ্যালু মানে কি n = 0 হ'ব পাৰে কাৰণ ইন্টিজাৰটো 0 হয় সো আমি n এর ভ্যালু 0 বহাইছাও লেটস সে 0 বহাইছাও সো যদি আমি 0 বহাও কি হ'ব 3 into 2 to the power 0 plus 9 into 0 plus 5 মানে কি হ'ব মানে 3 to the power 0 plus 0 plus 5 এটো মানে কি হয় what is 3 to the power 0 3 to the power 0 মানে কি হয় জানে না আপোনালোকে চাওক a to the power 0 মানে সদায় 1 থাকে সো 1 to the power 0 মানে কি হ'ব 1 হ'ব 2 to the power 0 মানে কি হ'ব 1 হ'ব সব 1 হ'ব এটো মানে 1 হ'ব তো 1 plus 0 plus 5 এটো আমাৰ পাই গলো 6 ঠিক আছে ওকে এটো পাই গলো বা আপোনালোকে কিবা বেলেগ এক্সাম্পল ল'ব পাৰে n = 1 ল'ব পাৰে কি ল'ব পাৰে আপুনি n = 1 ল'ব পাৰে ঠিক আছে ফৰ এক্সাম্পল মই এটা লৈ দিছো মই সাপোজ এটা লৈ দিছো ঠিক আছে n = 1 এত কি বুলি কৈছিলে ওকে
n is equal to suppose মই 1 লৈ দিছো এনিথিং ল'ব পাৰে আপুনি 3 to the power 2 হৈ যাব তেতিয়া প্লাস n ৰ ভ্যালু 1 ললো সো 9 into 1 হৈ যাব প্লাস 5 হৈ যাব এটো 9 প্লাস 9 প্লাস 5 হৈ যাব 9 18 18 পাছে 23 হৈ গল হয় নাই আপুনি এনিথিং ল'ব পাৰে একো প্ৰবলেম নাই এনিথিং ল'ব পাৰে এটো লৈ ললো ঠিক আছে ইন্টিগ্ৰেল ভ্যালু আলটিমেটলি ইন্টিগ্ৰেল ভ্যালু ইয়াত আমাৰ এটা বস্তু মিনি দিব লাগিছিলে পজিটিভ বুলি ঠিক আছে এটা বস্তু দিব লাগিছিলে ফৰ এনি পজিটিভ ইন্টিগ্ৰেল ভ্যালু ঠিক আছে ফৰ এনি পজিটিভ ইন্টিগ্ৰেল ভ্যালু ঠিক আছে সো 23 আমাৰ কি কৈছে ডিভাইড বাই 3 সো ডিভাইড 3 কৰক নাও আপুনি ডিভাইড কৰিলে 23 3 ৰে 3 7 গুণ 21 থাকিল 2 2 টো কি পালো ৰিমাইন্ডাৰ পালো সো আমাক কি দিছে লিভ দ্য ৰিমাইন্ডাৰ 2 লিভ দ্য ৰিমাইন্ডাৰ 2 বাট ইয়াত কি হল হয় ইয়াত আমি কি পাইছিলো ইয়াত আমি পাইছিলো কব গলে কি 5 + 1 6 পালো যদি 6 টো আমি ডিভাইড কৰো 3 ৰে আমি 2 পাম হয় নাই আমি 2 পাম ইয়াতেও আমি 2 এ পালো হয় মই হেতু বস্তু আপোনাক বুজাব বিচাৰি আছিলো যে আপোনালোকে যি নাম্বাৰ লৈ লওক কিয় খালি ইন্টিগ্ৰেল ভ্যালু ল'ব লাগিব মাইনাস লওক 0 লওক প্লাস লওক আপুনি ৰিমাইন্ডাৰ সেম পাব ইয়াতে আপুনি ৰিমাইন্ডাৰ 2 পাইছে ইয়াতে আপুনি ৰিমাইন্ডাৰ 2 পাইছে ঠিক আছে আপুনি n = 100 লৈ লওক বা -100 লৈ লওক তেতিয়া কিন্তু আপুনি ৰিমাইন্ডাৰ 2 এ পাব ঠিক আছে তো শর্ট ট্রিক কি হয় যদি আপোনাক কৈছে ইন্টিগ্ৰেল ভ্যালু 0 লৈ লওক বা 1 লৈ লওক পটক আনসাৰটো ওলাই যাব সলভ কৰাৰ দৰকাৰ নাই ঠিক আছে পটক আনসাৰটো পাই যাব সলভ কৰাৰ দৰকাৰ নাই সলভ কৰিব বহুত টাইম লাগি যাব ডাইৰেক্ট মানে চেক কৰিব পাৰিব হয় নাই ডাইৰেক্ট চেক কৰিব পাৰিব ওকে ট্রিক হয় নাও দিস কোয়েশ্চন ঠিক আছে এটো আমাৰ কোয়েশ্চনটো কি হয় সিকোয়েন্স এন্ড সিরিজ ঠিক আছে সিকোয়েন্স এন্ড সিরিজৰ কোয়েশ্চন আমাৰ এটো ঠিক আছে সিকোয়েন্স এন্ড সিরিজ যত আমাৰ ক'ব গলে কি আছে AP GP আৰু HP AP GP HP আমাৰ এটো হয় এট কি আছে সাম হৈছে সাম what is the sum ঠিক আছে from the numbers মানে কি from 1 to 100 মানে 1 ৰ পৰা 100 লগে গুটেই এটা নাম্বাৰৰে যোগফল হয়নে যোগফল কিমান হ'ব বুজি পাইছে কোৱেশ্চনটো নাই বুজি পোৱা মানে কি কৈছে সাম সুধিছে অফ অল দা নেচুৰেল নাম্বাৰ মানে 1 ৰ পৰা স্টাৰ্ট হৈছে নেচুৰেল নাম্বাৰ অলপ আগতে পঢ়িছিলো 100 লকে আছে গুটেই যোগফল কিমান হ'ব একদম ইজি এতিয়া শর্ট ট্রিক আছে শর্ট ট্রিক কি হয় সাম মানে SN = n/2 a মানে কি ফার্স্ট টার্ম l মানে কি লাস্ট টার্ম a মানে কি হয় ফার্স্ট টার্ম l মানে কি হয় লাস্ট টার্ম একদম সিম্পল এন্ড n মানে কি হয় নাম্বার অফ টার্মস হয় না n মানে কি হয় নাম্বার অফ টার্মস সো SN = নাম্বার অফ টার্মস কিমান আছে 1 ৰ পৰা 100 লকে 100 টাই আছে অফ কোর্স বাই 2 হৈ যাব a কিমান দিয়া আছে 1 l কিমান দিয়া আছে 100 সো এটো সলভ কৰিলে হল 50 into 101 মানে কিমান হৈ যাব 0505 বুজি পালে 5050 মানে অপশন A is the answer অপশন A is the answer এই বস্তুটো ইম্পৰ্টেন্ট হয় এটা বা কিছুমান ফৰ্মুলা আছে এইখিনি ফৰ্মুলা মই এবাৰ লিখি দিছো এইখিনি ফৰ্মুলা আপোনালোকে মনত ৰাখিব যেনেকে an = a + n-1 into d so d টো কি হয় ডিফারেন্স হয় n টো কি হয় নাম্বার অফ টার্মস হয় n is the nth term ঠিক আছে লাস্ট টার্ম কব পাৰে ওকে বুজি পালে এটো আছিল SN = কি হয় n/2 twice a + n-1 d এটো কব পাৰে or n/2 a + l যেতিয়া আমাৰ লাস্ট টার্মটো দিয়া থাকে এটো বুজি পালে এখিনি বস্তু আপোনালোকে মনত ৰাখিব ঠিক আছে সো আমি এটা অকল এটা নিউমেৰিকেল নাই কৰা আমি এটো কৰিছো ঠিক ওকে ক্লিয়াৰ নেক্সট ঠিক আছে 5050 ক্লিয়াৰ বঢ়িয়া এনেকে শিকি যাব লাগিব তেতিয়াহে হ'ব এত কি দিছে এ নাম্বাৰ ভালকে চাব ভয় খাব নালাগে দিস কোৱেশ্চন ইজ অফ পাৰ্চেন্টেজ যাৰ পৰা এটা প্ৰশ্নটো আহিব গ্যাৰান্টি ইজি আহিব পাৰে ইমান হয়তো টাফ নাই আহিব পাৰে যেহেতু আমাৰ আসাম পুলিচৰ পৰীক্ষা হয় ঠিক আছে বহুত টাফ নিদিয়ে মানে এনেকুৱা হয় যে মানে বহুত টাফ দিলে আপোনালোকে নোৱাৰিবই মানে ইজি দিব খালি অকমান ট্ৰিকি দিব পাৰে ঠিক আছে ইজি দিব অকমান ট্ৰিকি দিব পাৰে ভালদৰে চাওক a number first increase by 40% then decrease by 25% again increase by 15% then decrease by 20% what is the net increase or decrease percent in the number মানে যিকোনো এটা নাম্বার হেতু প্ৰথমতে ইনক্রিজ কৰাইছে কিমান 40% ইনক্রিজ কৰাইছে কিমান পার্সেন্ট কৰাইছে ইনক্রিজ 40% ইনক্রিজ কৰাইছে
দেন ডিক্ৰিজ কৰাইছে কিমান 25%, ঠিক আছে বুজিলে মানে চাওক এটা নাম্বাৰ আছে x, এটা নাম্বাৰ আছে x, এটো আমি কৰিম উইথ দ্য হেল্প অফ ফ্ৰেকশন x প্ৰথমতে কি কৰিলো আমি ইনক্ৰিজ কৰিলো কেনেকৈ ইনক্ৰিজ কৰিলো 40%, 40% মানে কি হয় 40% মানে কি হয় হোৱাট ইজ দ্য মিনিং অফ 40%, 40% মানে আমাৰ এটোৱে হয় ন 40/100 হেতুকো 40% বুলি কয় সো জিরো ক্যান্সেল 2 5 সো হোয়াট ইজ দ্য মিনিং অফ 40%, 2/5, 2/5 এটো তো মিনিং হয় 40% হয় না হয় সো যেহেতু আমাৰ এটো 2/5 হয় সো আমাৰ ইনক্রিজ হৈছে 40%, ডিক্রিজ নাই হোৱা সো এটো কি হৈ যাব এটো কি হৈ যাব আমাৰ 7/5 হৈ যাব বুজি পালে বুজি 7/5 কাৰণ চাওক আমাৰ বস্তুটো 2/5% ইনক্রিজ হৈছে বুজি পালে মানে 5ৰ আমাৰ 2 ভাগ 5ৰ ইনক্রিজ হৈছে 5 তো অলৰেডি আছিল বাট 2 ভাগ 5ৰ আৰু ইনক্রিজ হৈছে সো এটো 7/5 হৈ যাব দেন আমাৰ কি হৈছে ডিক্রিজ হৈছে 25% মানে কিমান হ'ব 1/3% আমাৰ কি হৈছে ডিক্রিজ হৈছে 1/3% আমাৰ কি হৈছে ডিক্রিজ হৈছে মানে আমাৰ কি হৈছে মাইনাস হৈছে হয় নাই সো এখিনি আমি কব গলে এনেৱাকে মাইনাসত লিখিব লাগিব বা যদি আপোনালোকে বুজি নাই পোৱা আপোনালোকে আৰু এটা কাম কৰিব পাৰে একদম ইজি কাম হয় বিকজ এনেকে যদি আপোনালোকে ভাবে যে এনেকে কৰিম এক্সামত প্লাস মাইনাস আৰি কি কৈছে ধৰ আপুনি সিম্পল এটা কাম কৰিব পাৰে কি কাম কৰিব মই কৈ দিছো বিকজ আমি ইজি কৰিবলৈ বস্তুটো আপোনালোকে এটা কাম কৰিব 100 লৈ ল'ব নাম্বাৰটো যি হওক কিয় আপুনি 100 লৈ ল'ব ঠিক আছে এপ্ৰোচ কেনে কৰিব 100 লৈ ল'ব বাস কাম খতম এটা আপুনি 100 লৈ ল'লে এটা কি কৰিলে 40% আমাৰ কি কৰিছে ইনক্রিজ কৰিছে মানে এটো কি হৈ যাব এটো 140 হৈ যাব সিম্পল বুজি পালে একদম হেকেনে 100 লৈ ল'ব 100 ললে 40% ইনক্রিজ কৰিলে 140 হৈ গল এটা আমাৰ কি কৰিছে মাইনাস 25% কৰিছে মানে কি হ'ব আমাৰ 140 ৰ পৰা কি হ'ব 140 ইনটু 25/100 হ'ব মানে কি হ'ব মানে আমাৰ কি হ'ব 2 গুণ 4 70 2 গুণ 2 35 মানে আমাৰ নাম্বাৰটো কি পাম নাম্বাৰটো আমি পাম 140 minus 135 মানে কিমান হ'ব 105 নাম্বাৰটো আমি কি পালো 105 পালো ঠিক আছে দেন আমাৰ কি কৰিছে ইনক্রিজ 15% ইনক্রিজ বাই 15% মানে 105 প্লাস আৰু কি হ'ব 105 ইনটু 15/100 হয় না মানে কি হ'ব 5 3 গুণ 15 5 2 গুণ 0 5 4 গুণ 20 5 2 গুণ 10 5 1 গুণ 5 মানে কিমান হ'ব এটো ভ্যালুটো কিমান হয় এটো ভ্যালুটো 105 প্লাস কিমান হ'ব 63/4 মানে কিমান আহি যাব ভ্যালুটো 4 1 গুণ 4 23 4 5 গুণ 20 15.75 হয় নাই মানে 105 প্লাস 15.75 মানে কি হয় এটো মানে 0.75 পাছে 10 হয় না দেখল 1 2 120.75 আমি নাম্বাৰটো কি পালো 120.75 দেন ডিক্রিজ বাই 20% কৈছে এগেইন আমি কি কৰিম এগেইন আমি 120.75 ত আমি 120.75 ইনটু 1/5 কৰিব লাগিব কাৰণ 20% আমি ডিক্রিজ কৰাইছো মানে কিমান হৈ যাব 5 1 গুণ 5 5 2 গুণ 10 5 4 গুণ 20 5 গুণ 5 5 5 গুণ 25 ঠিক আছে মানে আমি কি কৰিব লাগিব আমি আকৌ কি কৰিব লাগিব 120.75 ৰ পৰা আমি 24.15 আকৌ মাইনাস কৰিব লাগিব দ্যাট মিন্স কি 5 5 গল থাকিল 0 7 গল থাকিল 6 10 4 গল থাকিল 6 11 থাকিল 96.60 মানে ফাইনালি কি পালো ফাইনালি আমি পালো 96.60 বুজি পালে এনেকৈ আপোনালোকে কৰি চাব পাৰে এনেকৈটো আমাৰ ধুনিয়াকৈ হৈ যায় হয় নাই এটো আছিল আমাৰ ফার্স্ট এটো হল আমাৰ লাস্ট হয় নাই সো ডিফারেন্স কি ফার্স্ট এন্ড লাস্টৰ ডিফারেন্স কি ফার্স্ট এন্ড লাস্টৰ এটো ডিফারেন্স চেক কৰি চাও ডিফারেন্সটো আমি চেক কৰি চাও ডিফারেন্সটো কি হ'ব 0 4 নট ইকুয়াল 3 3.4 হয় নাই সো 3.4% ডিক্রিজ তো হল ন কিয় চাও 100 আছিল 96.6 পালো তো ডিক্রিজ হয় নেকি ডিক্রিজ হৈছে হয় নাই ডিক্রিজ হৈছে সো দিস ইজ ডিক্রিজ এনেকৈ আপোনালোকে কৰিব পাৰে পটককৈ হৈ যাব ধুনিয়াকৈ ক্লিয়াৰ সো 3.4% ডিক্রিজ বা আপুনি ফ্ৰেকশনেটো কৰিব পাৰে আপুনি সিম্পলি মই যে দেখালো তেতিয়া ফ্ৰেকশন তেনেও কৰিব পাৰে উইদাউট ফ্ৰেকশন ঠিক আছে
বা এনেও কৰিব পাৰে যেনেকৈ আপুনি কৰে আপোনাৰ যেনেকৈ ভাল লাগে সিম্পল নাও দিছ ইজ ৰেচিঅ' কুৱেশ্যন দিছ ইজ ৰেচিঅ' কুৱেশ্যন কি দিছে ৰেচিঅ' অফ বয়জ এণ্ড গাৰ্লছ ইজ 27:23 if the difference between the number of boys and girls is 200 find the number of boys boysৰ ৰেচিঅ' কিমান দিয়া আছে এইটো আমাৰ দিয়া আছে কি ৰেচিঅ' দিয়া আছে তো নাম্বাৰটো আমি কেনেকৈ লিখিম যেহেতু আমাৰ বয়জ এণ্ড গাৰ্লছৰ ৰেচিঅ' দিয়া আছে 27:23 সো আমি বয়জখিনি ধৰিলোঁ 27x লেটছ সে এইখিনি আমাৰ বয়জ হয় গাৰ্লছখিনি কি হৈ যাব 23x হৈ যাব এটা আমাক কি কৈছে ডিফাৰেন্স মানে কি মাইনাসটো দিয়া আছে মাইনাস আমাক কিমান দিয়া আছে 200 এটো এনেকৈ লিখিলোঁ বাস এটা আমাৰ কাম সলভ এটা আমি জাস্ট সলভ কৰিলে হৈ গ'ল সো x ইকুৱেল টু কি হ'ব 50 হৈ যাব বাস x ৰ ভ্যালু পালো আমাক কি দিছে ফাইন্ড দ্য নাম্বাৰ অফ বয়জ বয়জৰ নাম্বাৰ কি আছিল 27x আছিল x মানে কি দিয়া আছে 27 50 দিয়া আছে মানে কি হৈ যাব 7 5 গুণ 35 5 ইকুৱেল 3 5 গুণ 10 10 3 13 সো দিস ইজ দ্য নাম্বাৰ অফ বয়জ হয় নাই 1350 দিস দ্য নাম্বাৰ অফ বয়জ বুজি পাইছা মই কেনেকৈ কৰিলোঁ যদি আমাক এনেকৈ ৰেচিঅ' দিয়া থাকে আমি নাম্বাৰ কনভাৰ্ট কৰিম 27x 23x আমাৰ তাৰে সাম প্ৰডাক্ট ডিভিজন ডিফাৰেন্স যি দিয়া থাকিব পাৰে আমি এইটো কৰিম তাৰপিছত আমাক যি ওলাব দিছে ওলাম ফাইন্ড দ্য নাম্বাৰ অফ বয়জ দিছে ফাইন্ড দ্য নাম্বাৰ অফ গাৰ্লছ দিছে যি দিছে আমি উলিয়াম ঠিক আছে 1350 দিস ইজ দ্য এনসাৰ 1350 ইজ দ্য এনসাৰ বুজি পালো ক্লিয়াৰ একোটো প্ৰবলেম নাই নেক্সট কোৱেশ্চন কি দিয়া আছে নেক্সট কোৱেশ্চন আমাৰ দিয়া আছে a shopkeeper marks his good 30% above his cost price but allows a discount of 10% at the time of sale his gain is মানে তেওঁৰ হুদিছে প্ৰফিট পাৰ্সেন্ট কিমান হয় তেওঁৰ হুদিছে প্ৰফিট পাৰ্সেন্ট কিমান হয় কি দিয়া আছে mark his good as 30% ঠিক আছে মানে মাৰ্কড প্ৰাইস যেটো আমাৰ হয় ন মাৰ্কড প্ৰাইস হয় না মাৰ্কড প্ৰাইস বা আমি এমপি বুলি ক'ব পাৰো হয় না এমপি ঠিক আছে মাৰ্কড প্ৰাইস দিয়া আছে এমপি 30% above his cost price ঠিক আছে মানে cost price আমাৰ যদি x হয় এটো কি হৈ যাব 1.3x হৈ যাব বুজি পালে মই কি কলো মানে নাই বুজা আকৌ কৈ দিছো cost price যদি আপোনাৰ 100 টকা হয় তো মাৰ্ক প্ৰাইস কিমান ৰাখিছে 30% বেছি ৰাখিছে মানে কি মানে 100ৰ লগত আমি 30% পূৰণ কৰিব লাগিব মানে কি হ'ব 100 প্লাস 30 130 বুজি পালে সো কস্ট প্রাইস যদি 100 হয় মার্ক প্রাইস কিমান ৰাখিছে 30% ইনক্রিজ মানে 130 ৰাখিছে বুজি পালে হেতুকে মই ক'ব গলে ইয়াত এনেকৈ কৈছো যদি কস্ট প্রাইস আমাৰ x হয় মার্ক প্রাইস কিমান হ'ব 1.3x হ'ব বাট এলাউজ এ ডিসকাউন্ট অফ 10% d% আমাক কিমান দিয়া আছে 10% দিয়া আছে ঠিক আছে এট দ্য টাইম অফ সেল মানে আমার কস্ট প্রাইস আসলে x বুঝিছা ভালকে বুঝাও আমার কস্ট প্রাইস আসলে x হেতু আমি মার্ক প্রাইস রাখিছো 1.3x ইয়াতে আমি ডিসকাউন্ট দিছো 10% ৰ এতিয়া আমাক হুদিছে এট দা টাইম অফ সেল মানে আমাক কি হুদিছে সেলিং প্রাইস কি হয় বুজি পালে দাম আসলে ইমান দামটো আমি মার্ক কৰিছো ইমান ইয়াত আমি ডিসকাউন্ট দিছো ইমান তো আমাক হুদিছে আফটাৰ ডিসকাউন্ট সেলিং প্রাইস কিমান হ'ব একদম সিম্পল কোৱেশ্চন হয় নিজে এবাৰ ট্ৰাই কৰক যদি বুজি নাই পোৱা মই তো এনে কৰাই দিম হয় নাই সব মন মাৰি থাকিব নালাগে আজি 31st হয় অকমান ম্যাথছ খিনি ভালকে কৰিব লাগিব হয় নাই অকমান জস্ত লাগিব ঠিক আছে হাউ ইজ দ্য সোর্স হাই স্যার ঠিক আছে এটা সব বহুত সিম্পল হয় একদম সিম্পল ইয়াতে দেখাই দিছো কস্ট প্রাইস আছিল কিমান 100 মার্ক প্রাইস কিমান 130 ইয়াতে আমি কিমান ডিসকাউন্ট দিছো 10% ডিসকাউন্ট দিছো মানে কি হ'ব 130 মাইনাস 10% মানে 130 মাইনাস 13 মানে 117 বুঝি পালে 117 so this is nothing but the selling price বুঝি পালে this is nothing but the selling price মানে কি আছিল কস্ট প্রাইস আছিল আমাৰ 100 মার্ক প্রাইস কৰিলো আমি 130 ডিসকাউন্ট পার্সেন্ট দিলো আমি মার্ক প্রাইসত কিমান 10% সো সেলিং প্রাইস আমাৰ কিমান পালো বৰ্তমান 117 সো প্রফিট পার্সেন্ট কি হ'ব SP minus CP SP 117 CP 100
17%. So option D profit percent বা loss percent আমি এনেকৈ ওলাম ঠিক ক্লিয়াৰ বুজি পালো এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় যদি আপুনি নাজানে ভালকে চাই ল'ব যে আমাৰ যেটো সেলিং প্ৰাইস থাকে এটা থাকে আমাৰ মাৰ্ক প্ৰাইস এটা থাকে আমাৰ কস্ট প্ৰাইস ইয়াতে বস্তুখিনি ঘূৰি থাকিব বা এটা থাকে আমাৰ প্ৰফিট পাৰ্সেন্ট এটা থাকিব আমাৰ ডিসকাউন্ট পাৰ্সেন্ট এটা থাকিব আমাৰ লস পাৰ্সেন্ট এই বস্তুখিনি ইয়াতে ঘূৰি থাকিব বেলেগত নুঘূৰে আৰু আইদাৰ আপোনাক সেলিং প্ৰাইস বা মাৰ্ক প্ৰাইস বা কস্ট প্ৰাইস সুধিব বা আপোনাৰ প্ৰফিট পাৰ্সেন্ট বা ডিসকাউন্ট পাৰ্সেন্ট বা আমাক লস পাৰ্সেন্ট সুধিব এইবোৰে সুধিব ঠিক আছে সো আপুনি জানিব লাগিব সো প্ৰফিট মানে কি হয় ঠিক আছে এনেকে প্ৰফিট মানে কি হয় প্ৰফিট মানে আমাৰ হল সেলিং প্ৰাইস মাইনাস কস্ট প্ৰাইস সো প্ৰফিট পাৰ্সেন্টেজ মানে কি হয় সেলিং প্ৰাইস মাইনাস কস্ট প্ৰাইস বাই কস্ট প্ৰাইস ইনটু 100 ঠিক আছে সিমিলারলি যদি আপোনাক সুধে যে লস মানে কি হয় সিপি মাইনাস এসপি লস পার্সেন্ট মানে কি হয় সিপি মাইনাস এসপি বাই সিপি ইনটু 100 হয়নে বুজি পালে ঠিক আছে ক্লিয়াৰ ওকে সো এবোৰ আমাৰ বস্তুখিনি বেসিক বস্তু হয় একদম বেসিক বস্তু এইখিনি যে বস্তু আপোনালোকে জানিব লাগিব কাৰণ এইখিনিৰ পৰা আহিব প্ৰশ্ন এইকেটাৰ ভিতৰতে কিবা এটা আহিব এক্সামত ইয়াৰ বাহিৰত কিন্তু একো নাহে ঠিক আছে ওকে নাও লেটস মুভ টু ঠিক আছে 17% প্রফিট ওকে ক্লিয়াৰ নাও আমাক কি দিয়া আছে টাইম এন্ড ডিসটেন্স হয়নে এটো আমাৰ কিহৰ হয় কোৱেশ্চনটো টাইম এন্ড ডিসটেন্স ওকে সো two cars দুখন গাড়ী starts from the same place okay at the same time আৰু দুখন গাড়ী একে সময়ৰ পৰা একে জাগাৰ পৰা স্টাৰ্ট দিছে at right angles মানে কি হয় থিটা is equal to 90 ডিগ্ৰী ঠিক আছে মানে যদি মই এই প্লেসটো ধৰো ঠিক আছে এখন গাড়ী এনেকে গৈছে এখন গাড়ী এনেকে গৈছে কিয় এংগলটো কি হ'ব 90 ডিগ্ৰী হ'ব দুখন কার এখন কার এনেকে গৈছে এখন কার এনেকে গৈছে ঠিক আছে এখন কার এ হয় এখন কার বি হয় কব পারে এখন কার এ এখন কার বি বুলি কব পারে এখন গাড়ী এনেকে গৈছে এখন গাড়ী এনেকে গৈছে 90 ডিগ্ৰীত গৈছে ঠিক their speeds are 54 and 72 এখনৰ সাপোজ স্পিড কিমান হয় 54 কিলোমিটাৰ পাৰ আৱাৰ এখনৰ স্পিড কিমান দিয়া আছে 72 কিলোমিটাৰ পাৰ আৱাৰ ওকে আফটাৰ 20 সেকেন্ড মাক কি উঠিছে আফটাৰ 20 সেকেন্ড কি উঠিছে ডিসটেন্স বিটুইন देम উইল বি আমাক উঠিছে কি ডিসটেন্স ওকে সো এটো প্ৰশ্নটো বহুতে দেখি পেলাই ভয় খাই যাব এন্ড ভাবিব যে আৰে यार এই কি প্ৰশ্ন আহি গল কেনে কৰিম এই প্ৰশ্ন আমি তো সিম্পলি পঢ়ি আহিছিলো যে স্পিড ইজ ইকুয়াল টু ডিসটেন্স বাই টাইম এবোৰ কৰ পৰা আহি গল হে এবোৰটা ভালো প্র্যাঙ্ক কৰি দিলে হয় না কিন্তু নহয় নেকুৱাকে আমি যদি ভালকে অকমান ভাবো আমি কৰিব পাৰিম এটো প্র্যাঙ্ক নাই কৰা ঠিক আছে আমাক ডিসটেন্স দিছে অপশন চেক কৰিব অপশনত আমাৰ ক'ব গলে সব দিয়া আছে মিটাৰত বাট ইয়াতে আমাক দিয়া আছে কিলোমিটাৰত সো আমি কনভার্ট কৰিব লাগিব কিলোমিটাৰৰ পৰা মিটাৰলৈকে বা আৱাৰৰ পৰা সেকেন্ডলৈকে এতিয়া 54 হয় নাই কিলোমিটাৰ পাৰ আৱাৰ লিখা আছে হয় নাই সো 1 কিলোমিটাৰ মানে কিমান মিটাৰ সবে জানে 1000 মিটাৰ হয় নাই সবে জানে ন বাবা 1 কিলোমিটাৰ মানে 1000 মিটাৰ হয় আপোনালোকে দৌৰে থাকে এসআই বুলি তো এইখিনিটো জানিবই লাগে যে 400 মিটাৰ 800 মিটাৰ 100 মিটাৰ হয় নাই 1000 মিটাৰ কিমান হ'ব জানিব লাগে 1 আৱাৰ মানে কিমান 1 আৱাৰ মানে কিমান বঢ়িয়া এটো জানিব লাগে কাৰণ টাইমিংটো এসাইট লাগিব जो টাইমিংটো এসাইট লাগে এটো জানিবই লাগে হয় নাই সো 3600 সেকেন্ডস 00 ক্যান্সেল হয় না এতিয়া 18 2 গুণ 37 ঠিক আছে 18 3 গুণ 14 2 1 গুণ 2 2 5 গুণ 10 এটো 15 মিটাৰ পাৰ সেকেন্ড পালো কি পালো এটো পালো 15 মিটাৰ পাৰ সেকেন্ড এটা এটো কিমান হ'ব 72 into 10 by 36
36 1 যা 36 2 যা মানে 20 মিটাৰ পাৰ সেকেন্ড ক্লিয়াৰ আমাক কি সুধিছে আমাক সুধিছে আফটাৰ 20 সেকেন্ড এইটো চাওক ইয়াত কি লিখা আছে 15 মিটাৰ পাৰ সেকেন্ড মানে 15 মিটাৰ কৈছে 1 সেকেন্ডত বুজি পাইছা নাই এটোৰ মিনিংটো কি হয় যে 15 মিটাৰ কৈছে 1 সেকেন্ডত আমাক কি দিছে 20 সেকেন্ড পিছত কি হ'ব সো আমি 20 সেকেন্ডটো মাল্টিপ্লাই কৰি দিম তেতিয়া কি হ'ব সেকেন্ড ক্যান্সেল 300 মিটাৰ পাই গলো 300 মিটাৰ ইয়াত কি হ'ব 20 মিটাৰ পাৰ সেকেন্ড দিয়া আছে 20 সেকেন্ড হ'ব সেকেন্ড ক্যান্সেল 400 মিটাৰ মানে আমি কি পালো চাওক মানে এই গাড়ীখনে এনেকে আহি কিনে এইখিনি পালে এইখিনি এনেকে আহি কিনে এইখিনি পালে এটা আমাৰ কি হল এটো আমাৰ হৈ গল 300 মিটাৰ গাড়ীখন ইয়াতে পালো 400 মিটাৰ সুধিছে ইহঁতৰ ডিসটেন্স বিটুইন দেম কিমান হ'ব লেটস সে দিস ডিসটেন্স ইজ x এটা আপুনি ভালকে গম পাইছে যে এইখিনি ডিসটেন্স 300 মিটাৰ হয় এইখিনি ডিসটেন্স 400 মিটাৰ হয় আমাক সুধিছে এইখিনি ডিসটেন্স কিমান হ'ব এতিয়া আপোনালোকে ডেফিনেটলি পাইথাগোৰাছ থিওৰেমৰ নাম শুনিছে সো পাইথাগোৰাছ থিওৰেম মতে কি হয় যদি আমাৰ 90 ডিগ্ৰী থাকে এংগলটো এংগল 90 ডিগ্ৰী আছে কি হ'ব হাইপোটেনিয়াছ স্কয়াৰ ইজ ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার হাইপোটেনাস মানে কি x মানে x স্কয়ার ইজ ইকুয়াল টু 300 স্কয়ার প্লাস 400 স্কয়ার মানে x ইজ ইকুয়াল টু কিমান হ'ব ৰুট ওভাৰ 900 প্লাস 1600 মানে x ইজ ইকুয়াল টু কি হ'ব ৰুট ওভাৰ 2500 মানে x ইজ ইকুয়াল টু কি হ'ব আমাৰ x ইজ ইকুয়াল টু এটো আমাৰ ডাবল জিরো আছে দেই এটো আমাৰ ডাবল জিরো আছে ঠিক আছে সো 500 হ'ব what will be x it will be 500 this will be 500 সলভ কৰিছে এটো বুজি পাইছে ক্লিয়াৰ প্ৰবলেম নাই ন এইখিনি বস্তু আপোনালোকে জানিব লাগে কিয় কৈছো জানিব লাগে এইখিনি একদম বেসিক বস্তু হয় মানে আমাৰ যেখিনি থাকে না পাইথাগোৰাছ ঠিক আছে পাইথাগোৰাছ যেটো আমাৰ থিওৰাম হয় হয়নে যেটো আমাৰ থিওৰাম হয় তাত আমাৰ কিছুমান ট্ৰিপলেটস থাকে ট্ৰিপলেটস ঠিক আছে ট্ৰিপলেটস মানে কি তিনটা নাম্বার থাকে যেনেকৈ আমাৰ 3 4 5 হৈ গ'ল আমাৰ কোৱেশ্চন কি দিয়া আছিল 300 400 যেটো অটোমেটিক্যালি 500 হ'ব ঠিক আছে বা আমাৰ ক'ব গ'লে 6 8 10 হৈ গ'ল বা আমাৰ ক'ব গ'লে কি হ'ব আৰু 24 হয়নে 10 26 এবোৰ আমাৰ কি বুলি কও এবোৰ আমি ট্ৰিপলেটস বুলি কও মানে কি হয় মানে আমাৰ ইয়াত যদি 5 হয় ইয়াত 3 4 হ'ব ইয়াত যদি আমাৰ 10 হয় ইয়াত 6 8 হ'ব ইয়াত যদি আমাৰ 26 হয় ইয়াত 10 আৰু 24 হ'ব বুজি পাইছে মিনিংটো বুজি পালে মই কি ক'লো এবিলাক আমাৰ পাইথাগোৰিয়ান ট্ৰিপলেটস বুলি কয় সো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাক টাইম ওয়েষ্ট কৰাব কিন্তু যদি আপুনি এবিলাক ট্ৰিপলেটস জানে যে 3 4 5 বা 30 40 50 বা 300 400 500 মানে বুজি পাইছে ন মই কি কৈছো 3 4 5 6 8 10 24 10 26 আপুনি পটক আনসাৰটো কৰিব পাৰিব ঠিক আছে আপুনি পটক আনসাৰটো কৰিব পাৰিব যদি আপুনি এই ট্ৰিপলেটস খিনি জানে কি জানে এই ট্ৰিপলেটস খিনি জানে ঠিক আছে ওকে সো আমি তেনেকৈ ক'ব গ'লে আনসাৰটো পালো 500 সো আনসাৰ ইজ অপশন ডি আনসার 500 ঠিক আছে কোৱেশ্চনটো সিম্পল এনে টাফ নহয় বেছি আমি সিম্পলি এটোৱে জানিব লাগে যে স্পিড কি হয় স্পিড ইজ নাথিং বাট ডিসটেন্স আপন টাইম আমি জাস্ট এটো ফৰ্মুলা জানিলে হৈ যায় ঠিক আছে বা আপুনি যদি এনেকৈ ওলাই এভাৰেজ স্পিড তেতিয়াও আমাৰ সেমে হ'ব এভাৰেজ মানে কিমান হ'ব আমাৰ ঠিক আছে টুৱাইস xy x plus y ঠিক আছে বা এটো আমি এনেকৈ ক'ব পাৰো টুৱাইস ab a plus b এনেকৈ আমি ক'ব পাৰো ঠিক আছে বা আমি এনেকৈ ক'ব পাৰো যে টোটাল ডিসটেন্স ট্ৰেভেল হয়নে বাই টোটাল টাইম টেকেন এনেকৈ ক'ব পাৰো ঠিক আছে এইবিলাক শৰ্টকাটস হয় ঠিক আছে এইবিলাক শৰ্টকাটস হয় মই অলৰেডি পঢ়াইছো আপুনি যদি বুজি পাইছে ঠিক আছে বুজি পাইছে these are speeds what are a and b are speeds ঠিক আছে speeds মানে এটা পইণ্টৰ পৰা b পইণ্টলৈকে এটো স্পিডত গ'ল s1 স্পিড ইখিনি
আহিলে s2 স্পীডত সেম a লকে b ৰ পৰা আহিলে মানে a ৰ পৰা b লৈ গ'ল b ৰ পৰা a লকে আহিলে এটা ডিফাৰেন্ট স্পীডত এটা ডিফাৰেন্ট স্পীডত তো আমাৰ এনেকে এভাৰেজ স্পীড ল ফৰ্মুলা হয় টুৱাইস ab by a plus b বা টুৱাইস xy by x plus y আপুনি যিয়ে কয় ঠিক ক্লিয়াৰ বুজি পালে ওকে মই নকে এক্সট্ৰাকে আপোনালোকক বুজাই দিছো বস্তুবোৰ এক্সট্ৰাকে কোন বস্তুবোৰ বুজাই দিছো ঠিক আছে নাও p and q together can do a work in কিমান days 12 days okay লিখি ললো p alone can do the same work in 36 days হয়নে how many days q alone can complete the 2/3 part of the same work মানে আমাক সুধিছে q এ 2/3 part of the work কৰিব পাৰিব alone অকলে p q এ কৰে 12 দিনত p এ কৰে 36 দিনত সো আমি q টো উলাই লো q টো কি হ'ব q টো কি হ'ব q টো কি হ'ব আমাৰ p plus q minus p মানে 1/12 minus 1/36 সো q is equal to কি হ'ব 36 যদি এলসিএম লৈ লো ইয়াত পূৰণ 3 কৰিলো ইয়াত পূৰণ 3 কৰিলো সো 3 minus 1 মানে 2/36 মানে 1/18 মানে q এ কামখিনি কৰিব পাৰে 18 ডেজত গুটেখিনি কাম q এ গুটেখিনি কাম কৰিব পাৰে 18 ডেজত ঠিক আছে p এ পাৰিছিল 12 দিনত দুজনে মিলি পাৰে 12 দিনত p এ পাৰে 36 দিনত q এ ক'ব গলে পাৰে 18 ডেজত ঠিক আমাক সুধিছে 2/3 পাৰ্ট কৰিব লাগে এইখিনি কামৰ ঠিক আছে সো কি পালো আমি 2/3 পাৰ্ট কাম কৰিব লাগে ঠিক আছে টোটাল ডেজ কিমান লাগিছে 18 ডেজ গুটে কামখিনিৰ কাৰণে মানে কমপ্লিট কামৰ কাৰণে আমাৰ 18 ডেজ লাগিছে তো 2/3 পাৰ্টৰ কাৰণে আমাৰ কিমান দিন লাগিব হেতু উলাব লাগিব সো এটো কিমান হৈ যাব 12 ডেজ হয় নাই ঠিক বুজি পালে মই কি কলো যে গুটে কামৰ কাৰণে 18 দিন লাগিছে 2/3 কামৰ কাৰণে 12 দিন লাগিব হয় নাই যদি এটা খুদিলে হয় যে 1/3 কামৰ কাৰণে কিমান দিন লাগিব তেতিয়ালে কি কৰিলে হয় 3 * 3 3 6 * 18 হয় না মানে 6 ডেজ লাগিল বুজি পালে মই কি কলো সো 1/3 ৰ কাৰণে 6 ডেজ লাগিব 2/3 ৰ কাৰণে 12 ডেজ লাগিব এন্ড 3/3 কাৰণে মানে কমপ্লিট ডেজৰ কাৰণে কিমান দিন লাগিব 18 ডেজ একদম কাৰেক্ট বঢ়িয়া দা বুজি পালে ক্লিয়াৰ একদম ক্লিয়াৰ বুজি পালে সব কনসেপ্ট ক্লিয়াৰ কৰি যাম একো বাকি নাৰাখো আমি কিমান পাইছিলো 12 দিন সো 12 ডেজ ইজ দা আনসাৰ সব ক্লিয়াৰ কৰি যাম একো বাকি নাৰাখো ঠিক আছে এটা বস্তু মনত ৰাখিব যদি আপোনাৰ এফিচিয়েন্সি বেছি থাকে আপোনাৰ টাইম কম লাগিব এটা বস্তু মনত ৰাখিব যদি আপোনাৰ এফিচিয়েন্সি কম থাকে তেনহলে টাইম বেছি লাগিব মানে এফিচিয়েন্সি ইনভাৰ্সলি প্ৰপৰ্শনাল টু টাইম হয় এফিচিয়েন্সি ইনভাৰ্সলি প্ৰপৰ্শনাল টু টাইম হয় ঠিক আছে মানে p আৰু q সাপোজ তাহতৰ সাপোজ আমাৰ সাপোজ এফিচিয়েন্সি দিয়া আছে 2:3 দিয়া আছে সুধিছে কোনে কামখিনি সোনকালে কৰিব পাৰিব p নে q চাও q ৰ এফিচিয়েন্সি 3 হয় p ৰ এফিচিয়েন্সি 2 হয় মানে q কে কম হয় সো কাৰ টাইম বেছি লাগিব p ৰ টাইম বেছি লাগিব কাৰ কম টাইম লাগিব q ৰ কম টাইম লাগিব বিকজ ইনভাৰ্সলি প্ৰপৰ্শনাল হয় নাই এটা আমাৰ হৈ যাব কি মান 3:2 ইনভাৰ্সলি প্ৰপৰ্শনাল ইনভাৰ্স হয় নাই এটা আমাৰ ইনভাৰ্সলি প্ৰপৰ্শনাল হয় বুজি পালে অলপ এক্সট্ৰা বস্তু কৈ আছো যেটা আপোনালোকে বুজি পাই যায় ইন্টাৰেষ্টিং কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আহি যায় এলিগেশনৰ পৰা দিস ইজ এলিগেশন ঠিক আছে দিস ইজ এলিগেশন ইন হোৱাট ৰেশিও মাষ্ট দ্য মিক্সচাৰ অফ 30% alcohol mixed with that of 50% alcohol এটো alcohol 1 এটো alcohol 2 কিমান দিয়া আছে 30% দিয়া আছে এটো কিমান দিয়া আছে 50% দিয়া আছে to get a mixture of 45% আমাক এটা মিক্সচাৰ লাগে 45% ৰ এতিয়া একদম সিম্পল হয় এটো একদম মাথা মাৰিব না লাগে একদম ইজি কোৱেশ্চন হয় আমি কি কৰো এনেকুৱা ধৰণৰ প্ৰশ্নত ভালকে চাও 30% আমাক দিয়া আছে 50% দিয়া আছে দুটা মিক্স কৰিলে আমি 48% পাব লাগে মিক্সচাৰটো তো কেনেকৈ কৰিম আমি এপ্লাই কৰিম এলিগেশন টেকনিক মানে কি আমি এটো ইয়াত লিখিম আমি এটো ইয়াত লিখিম মানে আমি এনেকে যাম এন্টি ক্লকৱাইজ যাম কেনেকে আমি কি কৰিম আমি ইয়াৰ পৰা এটো মাইনাস কৰিম মানে 50 - 45 কৰিম
ইজ টু আমি কি কৰিম 45 মাইনাছ 30 কৰিম 45 মাইনাছ 30 কৰিম কৰিলোঁ কি পালোঁ এইটো 5 এইটো কি পালোঁ 15 মানে কি পালোঁ 1:3 মানে কি পালোঁ 1:3 মানে আমি যদি 1:3 ৰেচিঅ'ত মিক্স কৰোঁ তেনেহ'লে আমি 45% মিক্সাৰ পাম মানে ৰেচিঅ'টো কিমান হ'ব লাগিব 1:3 হ'ব লাগিব দিছ ইজ কল্ড এলিগেশ্যন এটা বস্তু শিকাই দিওঁ ইম্পৰ্টেণ্ট বস্তু হয় যে এইটো যদি ভেলু হ'ব দিছ ভেলু 45% উইল অলৱেজ লাই বিটুইন এক্সট্ৰিম ভেলুজ মানে 30 and 50 ঠিক আছে এনে এইটো আমাৰ সেকেন্ড থিং কি ইম্পৰ্টেণ্ট হয় এইটো আমাৰ সদায় এন্টি ক্লকৱাইজ যায় আমাৰ সদায় এন্টি ক্লকৱাইজ যায় মানে এনেকে যাম ন 50 পৰা 45 মাইনাস কৰিছো এনেকে দেন এনেকে হ'ব মানে 45 মাইনাস 30 হ'ব ঠিক আছে 30 মাইনাস 45 নহয় 45 মাইনাস 30 হ'ব বুজি পালে এন্টি ক্লকৱাইজ যাম বুজি পালে ক্লিয়াৰ আই নো আপুনি এই ক্লাছটোতে গোটেইখিনি বস্তু শিকিব নোৱাৰিব বাট মই ট্ৰাই কৰিছো গোটেইখিনি বস্তু শিকাবৰ কাৰণে যদি কিবা ডাউট থাকি যায় কমেন্টছ জনাব আৰু যদি ডাউট থাকি যায় ওৱান শ্বট ভিডিঅ চাই ল'ব আৰু যদি ডাউট থাকি যায় মোক পাৰ্সোনালি কন্টাক্ট কৰিব কাৰণে ট্ৰাই কৰিব ঠিক ক্লিয়াৰ 1:3 1:3 is the right answer ঠিক আছে a triangle cannot be drawn with the following three sides এটা triangle হয় ABC sides হয় সুধিছে এইকেইটা সাইড দিয়া আছে আমাৰ এই সাইড কেইটাৰে আমি ট্ৰায়াঙ্গল বনাব পাৰোনে নাই ইয়াত এটা প্ৰপাৰ্টি কামত আহিব যদি এইটো প্ৰপাৰ্টি নাজানে আপুনি কোৱেশ্চনটো কৰিব নোৱাৰিব প্ৰপাৰ্টি কি আহিব যে sum of two sides of a triangle is always greater than the third side মানে আমাৰ কি হয় আমি যদি a plus b যোগ কৰো আমি হেতু c কে বেছি পাম আমি যদি b plus c যোগ কৰো হেতু a কে বেছি পাম বা আমি যদি a plus c যোগ কৰো হেতু আমি b কে বেছি পাম মানে আমি যদি দুটা সাইড যোগ কৰো তাৰে ফলটো থাৰ্ড সাইডতকে বেছিয়ে পাম অলৱেজ ঠিক আছে এট কি মই কৈছো অলৱেজ দিস ইজ ভেৰি ইম্পৰ্টেন্ট অলৱেজ ঠিক আছে অলৱেজ গ্ৰেটাৰ দেন দা থাৰ্ড সাইড বুজি পালে ক্লিয়াৰ এতিয়া ইয়াত চাই লওক 2 3 4 আছে সো 2 + 3 গ্ৰেটাৰ দেন 4 হয়নে দেন 2 + 4 গ্ৰেটাৰ দেন 3 কারেক্ট হয়নে দেন 3 + 4 গ্ৰেটাৰ দেন 2 মানে এতুৰিটো বনাব পাৰিব ট্ৰায়াঙ্গল এতুৰিটো ট্ৰায়াঙ্গল বনাব পাৰিব অফ কোর্স কাৰণ স্যাটিসফাই হৈ আছে লেটস চেক অপশন বি 3 + 4 গ্ৰেটাৰ দেন 8 3 + 4 মানে কিমান হয় 7 হয় গ্ৰেটাৰ দেন 8 হ'ব পাৰে নেকি ইম্পসিবল 3 + 4 7 হয় 7 8 কে ডাঙৰ হ'ব পাৰে নেকি অফ কোর্স নহয় সো আমাৰ এনসাৰটো কি হ'ব আমাৰ এনসাৰটো হ'ব বি আমাৰ এনসাৰটো কি হ'ব আমাৰ এনসাৰটো হ'ব বি যে আমাৰ যেটো আছে 3 4 and 8 আমাৰ যে আছে 3 4 and 8 একেটা সাইডেৰে আমি এটা ট্ৰায়াঙ্গল বনাব নোৱাৰো কিয় ট্ৰায়াঙ্গলৰ যেটো মোস্ট ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় যে সাম অফ টু সাইডস ইজ অলৱেজ গ্ৰেটাৰ দেন দা থাৰ্ড সাইড হেতু স্যাটিসফাই কৰাই নাই কেনে কৰা নাই 3 + 4 7 হয় 7 8 তকৈ ডাঙৰ নহয় একদম সিম্পল ইয়াৰ পৰা প্ৰশ্ন আহিব কিন্তু ঠিক আছে অপশন বি 3 4 and 8 মিটাৰ ঠিক আছে ক্লিয়াৰ নাও মুভিং টু দা নেক্সট কোৱেশ্চন একদম ইজি কোৱেশ্চন অতি সহজ প্ৰশ্ন এই কোৱেশ্চন আপোনালোকে পাৰিব লাগে কিয় পাৰিব লাগে কি কৈছে চাও 30 মিটাৰ লেডাৰ কিমান লেংথ আছে 30 মিটাৰ দিয়া আছে is placed against the 15 meter wall such that it reaches the top elevation of the wall is equal to আমাক কৈছে থিটাৰ ভ্যালু কি একদম ইজি প্ৰশ্ন হয় নাই এতিয়া মই আপোনাক এটা বস্তু অলৰেডি কৈছিলো যে some people have curly brown hair some মানে কি sin theta people মানে কি perpendicular হয়নে people have মানে কি hypotenuse যেবিলাকে নাই চোৱা কাইন্ডলি মোৰ ভিডিওটো চাই যাব ওয়ান শ্বট তাতে মই ইন ডিটেইল বুজাইছো হয় নাই এনো জানিব লাগে এটো বস্তু বহুত ইজি হয় sin theta = perpendicular by hypotenuse so sin theta = কি হৈ যাব perpendicular কিমান দিয়া আছে 15 দিয়া আছে hypotenuse কিমান দিয়া আছে 30 দিয়া আছে that means কি sin theta = 1/2
মানে sin 30 ডিগ্ৰীৰ ভেলু 1/2 হয় মানে থিটা কি হ'ব থিটা উইল বি 30 ডিগ্ৰী থিটা উইল বি 30 ডিগ্ৰী ঠিক আছে এইখিনি বস্তু বহুত বেছিক হয় জানিব লাগিব sin 30 মানে কি 1/2 হয় ঠিক আছে সো থিটা ইজ ইকুৱেল টু 30 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে হ'ব ঠিক ক্লিয়াৰ সো দিস ইজ 30 ডিগ্ৰী একেটা বস্তুলৈকে মনত ৰাখিব যে sin থিটা ইজ ইকুৱেল টু পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ ঠিক আছে কাৰ্লি ব্ৰাউন হেয়াৰ ঠিক আছে ব্রাউন মানে বি বি মানে বেস এইচ মানে হাইপোটেনিউজ টিল পেইন্টেড ব্ল্যাক মানে পি বাই এইচ বি বাই এইচ পি বাই বি সাইন cos 10 এখানে বস্তু ইম্পর্টেন্ট হয় সাম পিপল হ্যাভ কার্লি ব্রাউন হেয়ার টিল পেইন্টেড ব্ল্যাক ঠিক আছে ওকে নাও কোয়েশ্চন নাম্বার 14 এটা আমি কি কইছো এ ম্যান ইজ 24 ইয়ার্স এটা ম্যান ইজ 24 ইয়ার্স older than his son ঠিক আছে মানে 24 ইয়ার্স older than his son ঠিক আছে সনৰ সাপোজ এজ এসে হয় ঠিক আছে তাতকে 24 ইয়ার্স ডাঙৰ হয় in 2 years মানে after 2 years সুধিছে in 2 years his age will be twice the age of his son মানে আমাৰ এমৰ 2 বছৰ পিছত মানে ম্যানটোৱে 2 বছৰ পিছত সনৰ ডাবল এজ হৈ যাব 2 বছৰ পিছত যদি এটা মই 2 যোগ কৰো ইয়াতো কৰিব লাগিব কাৰণ 2 বছৰ পিছত তো সনৰ 2 বছৰ বাঢ়িব ন এতিয়া আপোনাৰ যিমান এজ হৈ আছে নেক্সট ইয়াৰটো বাঢ়িব তো সুধিছে যে ইন 2 ইয়ার্স তো সনৰ এজ বাঢ়িব এতিয়া m মানে কি 24 প্লাস s m মানে কি 24 প্লাস s প্লাস 2 প্লাস টুৱাইস s প্লাস 4 এতিয়া 26 প্লাস s টুৱাইস s প্লাস 4 মানে 22 টুৱাইস s মাইনাস s মানে s হৈ যাব সো s = 22 আমাক সুধিছে কি এজ অফ দা সন পাই গলো 22 হয় সো 22 একদম সিম্পল বুজি পালে আপুনি x ধৰিও কৰিব পাৰে মই ডাইৰেক্টলি m আৰু s লিখি দিছো m মানে মেন s মানে সন আপুনি ধৰিব পাৰে ডেফিনেটলি আপুনি সন = x লিখিব পাৰে মেন = আপুনি y লিখিব পাৰে আপুনি তেনেকৈ সলভ কৰিব পাৰে একো প্ৰবলেম নাই ঠিক আছে ওকে সো 22 ইয়ার্স ঠিক আছে now this question number 15 now this question number 15 কি দি আছে the ratio between perimeter and breadth of a rectangle is 5:1 মানে এটা rectangle দিয়া আছে ঠিক আছে তাৰ এটা লেংথ থাকিব এটা ব্ৰেথ থাকিব ঠিক আছে আমাক কি দিছে ৰেশিও পেৰিমিটাৰ আৰু ব্ৰেথৰ ৰেশিও দিয়া আছে 5:1 okay if area of the rectangle is 216 area of the rectangle is 216 area মানে কি length into breadth মানে 216 দিয়া আছে find the length আমাক সুধিছে কি length কিমান হয় আমাক সুধিছে কি length কিমান হয় এবাৰ আপোনালোকে তো নিজে ট্ৰাই কৰি চাওক যদি নোৱাৰে মইতো কৰাই দিম এবাৰ নিজে ট্ৰাই কৰি চাওক একো প্ৰবলেম নাই আমাক বেসিক্যালি কি দিয়া আছে পেৰিমিটাৰ বাই বেসৰ আমাৰ ৰেশিও দিয়া আছে কিমান 5/1 ঠিক এতিয়া পেৰিমিটাৰ মানে কি হয় টুৱাইস লেংথ প্লাস ব্ৰেথ টুৱাইস লেংথ প্লাস ব্ৰেথ হয় নাই ঠিক আছে ওকে সো পেৰিমিটাৰ ভ্যালু কিমান দিয়া আছে আমাৰ 5:1 দিয়া আছে হয় নাই লেংথ ইনটু ব্ৰেথ কিমান দিয়া আছে 1:216 দিয়া আছে এটা আপোনালোকে নিজে ভালদৰে চাওক যে পেৰিমিটাৰ মানে কিমান দিয়া আছিল আমাৰ 5x দিয়া আছিল ঠিক আছে 5x সো পেৰিমিটাৰ ইজ 5x 2 লেংথ প্লাস ব্ৰেথ কিমান দিয়া আছিল 1x দিয়া আছিল ঠিক আছে সো 5x = twice l plus twice x that means thrice x = twice l হয়নে বা এটা মানে এনেও ক'ব পাৰে যে l = thrice x/2 এতিয়া আমি এই বস্তুটো ইয়াত পুট কৰিম কেনেকৈ লেংথ ইনটু ব্ৰেথ দিয়া আছে লেংথ কিমান পালো thrice x/2 লেংথ কিমান পালো thrice x/2 ব্ৰেথ কিমান দিয়া আছে আমাৰ x দিয়া আছে 216 এটা চাওক 3 * 3 3 7 * 21 3 2 6 x² = 72 * 2 মানে x² = 144 মানে x = 12 x = 12 আমাক কি দিছিলে ফাইন্ড দা লেংথ অফ দা ৰেক্টেংগল লেংথ কিমান আছিল thrice x/2 আছিল thrice x/2 আছিল হয় নাই x মানে কিমান পালো 12 পালো সো 2 * 2 2 6 * 12 6 * 3 = 18 সো লেংথ ইজ 18 বুজি পালে কেনেকৈ কৰিলো বুজি পালে
আমাক ইয়াৰে ৰেচিঅ' দিয়া আছিলে পেৰিমিটাৰ ফৰ্মুলা এইটো হয় তাতে বহালো লেংথ পালো 3x/2 এৰিয়াৰ ফৰ্মুলা এইটো হয় লেংথ ইনটু ব্ৰেথ লেংথৰ জায়গাত এইটো বহালো ব্ৰেথ মানে আমি x ধৰিছিলো পেৰিমিটাৰ মানে আমি কি ধৰিছিলো 5x ব্ৰেথ মানে আমি কি ধৰিছিলো 1x 1x মানে x এ হয় নাই বিকজ ৰেচিঅ' দিয়া আছিলে বুজি পালে দেন x = 12 পালো 12 টো আমি ইয়াত বহাই দিলো l 18 পাই গলো l 18 পাই গলো ক্লিয়াৰ ওকে ঠিক আছে সো দিস ইজ 18 সেন্টিমিটাৰ ইয়াৰ কাৰণে আপোনালোকে জানিব লাগিব যে এৰিয়া এণ্ড পেৰিমিটাৰৰ ফৰ্মুলা এৰিয়া জানিব লাগিব পেৰিমিটাৰ জানিব লাগিব কাৰ স্কোৱাৰৰ হওক বা ৰেক্টেংগল হওক বা ৰম্বাস হওক বা পেৰেলগ্ৰাম হওক বা আপোনাৰ সাৰ্কেল হওক হয়নে সবৰ জানিব লাগিব স্কোৱাৰৰ এৰিয়া কিমান ৰেক্টেংগলৰ কিমান ৰম্বাসৰ কিমান পেৰেলগ্ৰামৰ সাৰ্কেলৰ কিমান ইয়াৰ কিমান ঠিক আছে পেৰিমিটাৰ সব জানিব লাগিব সাৰ্কেলটো গম পালে সেমি সাৰ্কেলৰ জানিব লাগিব সেমি সাৰ্কেলৰ ঠিক আছে ইয়াৰো জানিব লাগিব সো এই গুটেখিনি আপোনালোকে নিজৰ হোমৱৰ্ক থাকিলে হোমৱৰ্ক কি হয় যে এই গুটেখিনি বস্তুৰে আপোনালোকে এৰিয়া এণ্ড পেৰিমিটাৰ ওলাই ল'ব তেতিয়া আপুনি কিন্তু এক্সামত কৰিব পাৰিব নহলে নোৱাৰিব পাৰিব সো হোমৱৰ্ক কি হয় যে একেটা আমাৰ শেপৰ গুটেকেটাৰে এৰিয়া আৰু পেৰিমিটাৰ আপোনালোকে ওলাই ল'ব ঠিক আছে ওকে মানে পৰিসীমা আৰু কালি ওলাই ল'ব পৰিসীমা মানে পেৰিমিটাৰ কালি মানে এৰিয়া ঠিক আছে ওকে নাও দিস কোৱেশ্চন এটা আমাৰ কি দিয়া আছে find a positive number which when increased by 17 এটা আমাক পজিটিভ নাম্বাৰ দিয়া আছে কি দিয়া আছে গম নাপাও সো আমি x ধৰি লৈছো which when increased by 17 মানে যেতিয়া আমি ইয়াত 17 যোগ কৰো is equal to মানে ইকুৱেল দিম 60 times okay of the reciprocal of the number ঠিক আছে মানে 1/x হ'ব নাম্বাৰটো আছিল x তাৰ ৰেচিপ্ৰকেল কি হয় 1/x ৰেচিপ্ৰকেল মানে 1/x ঠিক মানে কি হয় বেসিক্যালি কি কৈছে যেটা নাম্বার যদি আমি 7 লগত যোগ কৰো হি ৰেচিপ্ৰকেল হৈ যায় x ৰ একদম ইজি ট্ৰিক চেক থ্ৰো অপশনস কি হয় চেক থ্ৰো অপশনস এবিলাক কোৱেশ্চন আমি কিনে কৰিব আপুনি সিধা অপশনৰে চেক কৰিব ফৰ এক্সাম্পল 3 দিয়া আছে 3 টো আপুনি x ৰ জায়গাত বহালে প্লাস 17 কৰিলে ঠিক আছে ইকুৱেল টু 60/3 কৰিলে কি পালে সব 17 + 3 20 60/3 20 20 = 20 পালে মানে आंसरটো কি হ'ব 3 হ'ব বুজি পালে মানে আমি মাথা লগাব লাগিব মাথা মানে কি আমি ট্ৰিক ইউজ কৰিব লাগিব যদি আমাৰ প্ৰবলেমটো অপচনেৰে সলভ হৈ আছে আমি অপচনেৰে সলভ কৰিম বেকাৰটো সলভ কৰিব কিয় যাম আকৌ না যাও দিস ইজ এলজেব্ৰিক ইকুৱেশ্যন বাট আমি সলভ নকৰো কিয় নকৰো বিকজ আমি অপচনেৰে চেক কৰিব পাৰিম ধুনিয়াকে এটো সাপোজ নহল এক্সামত সেকেন্ডটো হৈ যাব থাৰ্ডটো হৈ যাব ফোৰ্থটো হৈ যাব 1 মিনিট যাব ন কৰি লওক যদি আপুনি এটো সলভ কৰিব যায় আপুনি বহুত সময় যাব বুজি পালে সো 3 ইজ দা আনসাৰ নাও দিস কি দিছে ইয়াতে the LCM of three different numbers is 120 LCM দিয়া আছে আমাৰ 120 which of the following cannot be the HCF তলৰ কোনটো আমাৰ HCF হ'ব নোৱাৰে একদম সিম্পল যোনটোৰে ডিভিজিবল না যায় হেতুৱে HCF নহয় বুজি পালে মানে LCM দিয়া আছে 120 আমি কি চেক কৰিম আমি 120/8 চেক কৰিম আমি 120/12 চেক কৰিম আমি 120/24 চেক কৰিম আমি 120/35 চেক কৰিম যোনটো ডিভিজিবল নহয় হেতু HCF হ'ব নোৱাৰে মানে HCF ৰ মিনিং কি হয় যেটো কমন হয় হাইয়েস্ট কমন ফ্যাক্টৰ তো যদি কমন হয় ডিভিজিবল তো হ'বই লাগিব না LCM এৰে হ'বই লাগিব অফ কোৰ্স হ'ব লাগিব হয় নাই সো এটোটো ডিভিজিবল যায় দেখাতে লাগি আছে এটোটো একদম সিম্পল এটো যায় এটো না যায় সো 35 আপোনালোকে যদি বুজি পোৱা নাই নিজে এবাৰ সলভ কৰি চাব পাৰে যদি বুজি নাই পোৱা নিজে এবাৰ সলভ কৰি চাব পাৰে ঠিক আছে সো 30 হ'ব 100 ডিভিজন এনেও না যায় যদি এনেও না যায় আমি গমে পাওঁ দেখাতে গম পাইছো না যায় বুলি সো 35 বাট আপোনালোকে কিন্তু সলভ কৰি চাব যদি না জানে ঠিক 35 ক্লিয়াৰ সো মিনিং কি আছিল যে HF কোনটো হ'ব নোৱাৰে যোনে ডিভিজিবল না যায় একদম সিম্পল কোৱেশ্চন বাট বহুতে ভুল কৰি আহিব কেনেকে বহুতে না জানিব হয় নাই নাও এট কি দিছে আমাৰ কি দিছে লিনিয়াৰ ইকুৱেশ্যনছ হয় নাই linear equations which of the following values of x and y satisfy the following equations 1 and 2 এটা আমাক কি দিছে 3x + y = 19 দিছে
x minus y is equal to কি দিছে 9 দিছে একদম ইজি কি করি আমি চেক থ্রো অপশনস এগেইন আমি চেক থ্রো আমি মাথাকে মাৰিম আমি স্মার্ট ওয়ার্ক কৰিব লাগিব ন তেতিয়াহে হ'ব x minus y 9 দিয়া আছে কি দিয়া আছে x minus y 9 মানে কি হ'ব পাৰে 7 minus 2 9 7 minus 2 ও 7 minus 2 5 হৈ যাব কেনেকৈ হ'ব পাৰে আকৌটো হয় নাই চাওক x minus y আমাৰ 9 দিয়া আছে তো প্ৰথম তোমাৰ -7 দিয়া আছে তো -7 minus 2 কিমান হৈ যাব এটো -7 plus 2 মানে -5 হ'বই নোৱাৰে এটো -7 plus 2 হয় নাই -7 minus 2 -9 এটো হ'ব নোৱাৰে 7 minus 2 7 minus 2 9 বাস পাই গলো ক্লিয়াৰ ডাইৰেক্ট অপচনেৰে চেক কৰিব ইমান একো ঝামেলা নাই ডাইৰেক্ট আপুনি অপচনেৰে চেক কৰিব আপুনি অপচন চেক কৰক এটুত ইয়াত বহাই দিয়ক বা আপুনি ইয়াত বহাই দিয়ক যতে বহাওক একো প্ৰবলেম নাই জাস্ট বহালে হ'ল আপুনি যতে বহাওক একো প্ৰবলেম নাই জাস্ট বহালে হ'ল দুটাৰ পৰা এনসাৰটো সেমে হ'ব তো অপচনেৰে চেক কৰিবলৈ আপুনি এনে ধৰণৰ বস্তুবিলাক উলিয়াব পাৰে বুজি পালে প্লাস মাইনাসটো গম পাব ন প্লাস মাইনাসটো প্ৰবলেম নাই সো 7 minus 2 now this question number 19 কি দিয়া আছে the radius of the base of the cylinder is 14 centimeter volume is 6160 centimeter curved surface area is আমাক সুধিছে কি curved surface area ভলিউম আমাৰ কিমান আছিল পাই r স্কয়াৰ h আছিল 6160 হয়নে r কিমান দিয়া আছে 14 দিয়া আছে সো পাই into 14 into h by 6160 মানে কি হ'ব h is equal to 6160 by 14 into pi বুজি পালে এটো পাই গলো h এতিয়া আমাক কৈছে কার্ভ সারফেস এরিয়া যার মিনিং কি হয় 2 pi rh হয় নাই এতিয়া 2 pi r মানে কিমান 14 h মানে কিমান 6160 by 14 into pi এতিয়া চাও ইয়াত আমাৰ এটা পাই ক্যান্সেল এটা 14 ক্যান্সেল থাকি কি গল আমাৰ থাকি গল কি আমাৰ থাকি গল 26160 by 14 থাকি গল এটো হাতেৰে কাটিব পাৰি সো 6160 by 7 হয়নে by 7 সো 7 8 গুণ 56 7 8 গুণ 56 0 মানে 880 মানে কি পালো এটো 880 নিজেও কৰি চাব অকল মোৰ কাৰণে ওয়েট কৰি লাভ নাই নিজেও কৰি চাব হয় নাই সো কি পালো আমি এটো আমি পালো 880 বুজি পালে কেনে কৰিলো ভলিউম কিমান হয় পাই r স্কয়াৰ h হয় ইকুৱেল টু বহালো h পাই গলো এটো কার্ভ সারফেস এরিয়া কি হয় 2 পাই r h হয় ইয়াত বহালো সলিউশনটো পালো 880 আপুনি এনে কথা প্ৰশ্ন কৰিব কাৰণে জানিব লাগিব যে আমাৰ কার্ভ সারফেস এরিয়া কি হয় বা আমাৰ টোটাল সারফেস এরিয়া কি হয় বা আমাৰ ভলিউম কি হয় কাৰ আপুনি কাৰ জানিব লাগিব কিউবৰ জানিব লাগিব কিউবয়ডৰ জানিব লাগিব আপুনি সিলিন্ডাৰৰ জানিব লাগিব এটো প্ৰশ্ন সিলিন্ডাৰ আছিল আপুনি কোনৰ জানিব লাগিব আপুনি স্ফিয়াৰৰ জানিব লাগিব আপুনি হেমিস্ফিয়াৰৰ জানিব লাগিব ঠিক আছে একটা বেসিক হয় জানিলে হৈ যাব কার্ভ সারফেস এরিয়া গুটে কেটাৰে টোটাল সারফেস এরিয়া আৰু আমাৰ ভলিউম গুটে কেটাৰে যদি আপুনি জানে আপুনি কৰিব পাৰিব এন্ড সবতছে বেস্ট পার্ট কি হয় মই এটা ক্লাসতে গুটে টপিক খিনি কভার কৰি দিছো এরিয়া পেরিমিটার কার্ভ সারফেস টোটাল সারফেস ভলিউম এভরিথিং ইজ কভার্ড ইন জাস্ট ওয়ান ক্লাস ঠিক আছে যদি চাব বিচাৰে চাব পাৰে ঠিক আছে ক্লিয়াৰ নাও আমাৰ পালো আমি আনসাৰটো কিমান 880 নাও দিস ইজ দা লাস্ট question number 20 এট কি দিয়া আছে measures of four angles of a quadrilateral এটো আমাৰ এটা quadrilateral হয় ঠিক আছে এটো আমাৰ এটা quadrilateral হয় four angles কিমান দিয়া আছে 1x 2x 3x oh sorry 4x and 5x একদম সিম্পল কোয়েশ্চন এটা quadrilateral দিয়া আছে তার রেশিও দিয়া আছে এঙ্গেলস কেটাৰ কিমান 1:2:4:5 মনে গলি লিখিলো 1x 2x 4x 5x সুধিছে what is the measure of the biggest angle আমি জানো sum of all the angles of a quadrilateral is 360 degree
অল দ্য এংগলছ মানে কি অল দ্য এংগলছ মানে কি x প্লাছ টুৱাইছ এক্স প্লাছ 4x প্লাছ 5x ইজ ইকুৱেল টু কিমান 360 ডিগ্ৰী ঠিক আছে 360 ডিগ্ৰী ওকে 360 ডিগ্ৰী কিমান হ'ব 1 2 3 3 4 7 8 আছে 12 মানে x ইজ ইকুৱেল টু কি হ'ব 30 ডিগ্ৰী হ'ব আমাক সুধিছে কি বিগেষ্ট এংগল বিগেষ্ট কি আছিলে 5x আছিলে বিগেষ্ট কি আছিলে 5x আছিলে তো 5 ইনটু 30 মানে 150 ডিগ্ৰী হ'ব এনসাৰটো মানে অপচন ডি হ'ব আপোনাক সুধিব পাৰে স্মলেষ্ট টু কি হয় ঠিক আছে বুজি পালে এইখিনি আছিলে আমাৰ পাৰ্ট সো আই হোপ আপোনালোকে বুজি পালে আজিৰ ক্লাছটো যদি এই ক্লাছটো বুজি পালে তেনেহ'লে ডেফিনেটলি এবাৰ লাইক কৰি দিব কমেণ্টছখিনি মোক এবাৰ জনাব কি ডাউট থাকে কি ডাউট থাকে যদি বুজি পালে এণ্ড যদি কিবা ডাউট থাকি গৈছে আগৰ ভিডিঅ'ছখিনি চাই ল'ব য'ত মই ধুনীয়াকৈ ওৱান শ্বট ভিডিঅ'জত এক্সপ্লেইন কৰি থৈ দিছোঁ ঠিক আছে প্লেলিষ্ট পাই যাব তাত ধুনীয়াকৈ চাই ল'ব লাইভ ক্লাছখিনি আপুনি চাব পাৰে আপুনি ৰেকৰ্ডেড ক্লাছখিনি চাব পাৰে প্লেলিষ্টটো বনোৱা আছে বা যদি ডাউট থাকে আপুনি কমেণ্টছতো মোক সুধিব পাৰে চ' আই হোপ আপুনি ক্লাছটো বুজি পালে ভালদৰে আমি কভাৰ কৰিলোঁ উইদিন 1 আৱাৰ ক'ব গ'লে আমি বস্তুখিনি কভাৰ আপ কৰিলোঁ এই গোটেই আমাৰ 20টা প্ৰশ্ন এণ্ড ইয়াৰ পৰা কিবাটো আমাৰ কমন পৰিব সেইটো গেৰাণ্টি ঠিক আছে কিবাটো কমন সেইটো গেৰাণ্টি মানে পৰিব কিবা কমন সেইটো আমি এক্সামৰ দিনা ডিছকাছ কৰিম ঠিক আছে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ওৱান্স এগেইন আজি 31st হয় এনজয় কৰক ভালকৈ থাকক যদি আপুনি ভিডিঅ'টো আজি চাই আছে গ্ৰেট ঠিক আছে গ্ৰেট যদি আপুনি কালিও চাই আছে ষ্টিল গুড ৱাই বিকজ আপুনি ফাৰ্ষ্ট জানুৱাৰীৰ দিনা অকল এটা পঢ়াৰ ভিডিঅ' চাই আছে ঠিক আছে চ' উইচ ইউ অল দ্য ভেৰি বেষ্ট এণ্ড য়েছ এডভান্স হেপী নিউ ইয়েৰ টু এভৰিৱান ঠিক আছে থেংক ইউ ফৰ ৱাচিং